বিগতে তিনিচুকীয়া জিলা সমিতিয়ে 4টা স্থানত আমাৰ 15 বছৰ অনুৰ্ধ ফুটবল প্ৰতিযোগিতা আয়োজন কৰা হৈছে। আজি আমি ডিগবৈ জুবলি খেলপথাৰত আজি কোৱাৰ্টাৰ ফাইনেল আৰম্ভ হৈছে। অহাকাইলৈ ছেমি ফাইনেল হ'ব এইখন খেলপথাৰতে আৰু কাইলৈ আকৌ সমান্তৰালভাৱে ডুমডুমা নগৰ খেলপথাৰত ছেমি ফাইনেল হ'ব। তাৰপিছত পৰহিলৈ 11 তাৰিখে দিনৰ ভাগত মানে আপোনাৰ থাৰ্ড পজিশ্যনৰ খেলখন আৰম্ভ হ'ব। তাৰপিছত পৰহিলৈ ৰাতি সন্ধিয়া 6 বজাৰ লগে লগে কাকপথাৰ ৰাজহুৱা খেলপথাৰত চূড়ান্ত খেলখন আৰম্ভ হ'ব। আৰু চূড়ান্ত খেলখনৰ আগমুহূৰ্তত আমি এটা আমন্ত্ৰণ জনাইছোঁ যে মহিলা দুটি দলক আৰু তেওঁলোকে প্ৰীতিমূলকভাৱে খেলিব। সকলো ৰাইজৰ উপস্থিতি আমি একান্ত কামনা কৰিছোঁ, উপভোগ কৰিবলৈ আহক। আৰু আপোনালোকক জনাব পাই সুখী হৈছোঁ যে আপোনালোকে জানে যে মানে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক ফটোগ্ৰাফী আমাৰ ভাৰতৰ প্ৰথম মহিলা আমাৰ তিনিচুকীয়া জিলাৰ ডুমডুমা জীয়ৰী আমাৰ গীতিকা তালুকদাৰ আমাৰ ক্ৰীড়া বঁটা দিব খুজিছোঁ। এই বঁটাটো দিব খুজিছোঁ ৰাষ্ট্ৰীয় খেলুৱৈ প্ৰয়াত বাবুল ফুকনৰ শুৱনি ক্ৰীড়া বঁটা। গতিকে খুব এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান হ'ব। সেই অনুষ্ঠানটোত আমাৰ এই অনুষ্ঠানটোতে অন্তত চূড়ান্ত খেলখনত আমাৰ জাতীয় জনগোষ্ঠী সংগঠনৰ বিষয়ববীয়াসকল আহিব। তিনিচুকীয়া জিলা প্ৰশাসনকো আমি নিমন্ত্ৰণ জনাইছোঁ আৰু আমাৰ বিশিষ্ট খেলুৱৈসকলক জনাইছোঁ। আমি ভাবিছোঁ যে এইখন খেলৰ যোগেদি আমি এটা বাৰ্তা প্ৰেৰণ কৰিব পাৰিছোঁ। আৰু আপোনালোকক জানে যে নতুন প্ৰজন্মক আকৃষ্ট কৰিব পৰাকৈ আচলতে এই খেলখন আমি খেলাইছোঁ আৰু নতুন প্ৰজন্মৰ যাতে প্ৰতিভাবিলাক বিকাশ কৰিব পাৰে তেনেকুৱা এখন মঞ্চ আমি তৈয়াৰ কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু আমি গাঁওবোৰে লৈ যাম পৰৱৰ্তী সময়ত। আৰু আমাৰ ৰাগিয়াল বস্তু যিহেতু প্ৰচলন সাংঘাতিকজনক হৈছে, এই ৰাগিয়াল বস্তুবোৰ আঁতৰি থাকিবৰ কাৰণে এইবিলাক তেওঁলোকৰ পৰা মনৰ পৰা বেয়া কৰ্মবিলাক আঁতৰি থাকিবৰ কাৰণে আচলতে খেলৰ যোগেদি কৰিব পৰা যাব। গতিকে সেই গোটেই কথাখিনি সামগ্ৰিকভাৱে চিন্তা চৰ্চা কৰি আমি আচলতে এই ফুটবল প্ৰতিযোগিতাখন আমি আয়োজন কৰিছোঁ। বিগতে তিনিচুকীয়া জিলা সমিতিয়ে 4টা স্থানত আমাৰ 15 বছৰ অনুৰ্ধ ফুটবল প্ৰতিযোগিতা আয়োজন কৰা হৈছে। আজি আমি ডিগবৈ জুবলি খেলপথাৰত আজি কোৱাৰ্টাৰ ফাইনেল আৰম্ভ হৈছে। অহাকাইলৈ ছেমি ফাইনেল হ'ব এইখন খেলপথাৰতে আৰু কাইলৈ আকৌ সমান্তৰালভাৱে ডুমডুমা নগৰ খেলপথাৰত ছেমি ফাইনেল হ'ব। তাৰপিছত পৰহিলৈ 11 তাৰিখে দিনৰ ভাগত মানে আপোনাৰ থাৰ্ড পজিশ্যনৰ খেলখন আৰম্ভ হ'ব। তাৰপিছত পৰহিলৈ ৰাতি সন্ধিয়া 6 বজাৰ লগে লগে কাকপথাৰ ৰাজহুৱা খেলপথাৰত চূড়ান্ত খেলখন আৰম্ভ হ'ব। আৰু চূড়ান্ত খেলখনৰ আগমুহূৰ্তত আমি এটা আমন্ত্ৰণ জনাইছোঁ যে মহিলা দুটি দলক আৰু তেওঁলোকে প্ৰীতিমূলকভাৱে খেলিব। সকলো ৰাইজৰ উপস্থিতি আমি একান্ত কামনা কৰিছোঁ, উপভোগ কৰিবলৈ আহক। আৰু আপোনালোকক জনাব পাই সুখী হৈছোঁ যে আপোনালোকে জানে যে মানে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক ফটোগ্ৰাফী আমাৰ ভাৰতৰ প্ৰথম মহিলা আমাৰ তিনিচুকীয়া জিলাৰ ডুমডুমা জীয়ৰী আমাৰ গীতিকা তালুকদাৰ আমাৰ ক্ৰীড়া বঁটা দিব খুজিছোঁ। এই বঁটাটো দিব খুজিছোঁ ৰাষ্ট্ৰীয় খেলুৱৈ প্ৰয়াত বাবুল ফুকনৰ শুৱনি ক্ৰীড়া বঁটা। গতিকে খুব এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান হ'ব। সেই অনুষ্ঠানটোত আমাৰ এই অনুষ্ঠানটোতে অন্তত চূড়ান্ত খেলখনত আমাৰ জাতীয় জনগোষ্ঠী সংগঠনৰ বিষয়ববীয়াসকল আহিব। তিনিচুকীয়া জিলা প্ৰশাসনকো আমি নিমন্ত্ৰণ জনাইছোঁ আৰু আমাৰ বিশিষ্ট খেলুৱৈসকলক জনাইছোঁ। আমি ভাবিছোঁ যে এইখন খেলৰ যোগেদি আমি এটা বাৰ্তা প্ৰেৰণ কৰিব পাৰিছোঁ। আৰু আপোনালোকক জানে যে নতুন প্ৰজন্মক আকৃষ্ট কৰিব পৰাকৈ আচলতে এই খেলখন আমি খেলাইছোঁ আৰু নতুন প্ৰজন্মৰ যাতে প্ৰতিভাবিলাক বিকাশ কৰিব পাৰে তেনেকুৱা এখন মঞ্চ আমি তৈয়াৰ কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু আমি গাঁওবোৰে লৈ যাম পৰৱৰ্তী সময়ত। আৰু আমাৰ ৰাগিয়াল বস্তু যিহেতু প্ৰচলন সাংঘাতিকজনক হৈছে, এই ৰাগিয়াল বস্তুবোৰ আঁতৰি থাকিবৰ কাৰণে এইবিলাক তেওঁলোকৰ পৰা মনৰ পৰা বেয়া কৰ্মবিলাক আঁতৰি থাকিবৰ কাৰণে আচলতে খেলৰ যোগেদি কৰিব পৰা যাব। গতিকে সেই গোটেই কথাখিনি সামগ্ৰিকভাৱে চিন্তা চৰ্চা কৰি আমি আচলতে এই ফুটবল প্ৰতিযোগিতাখন আমি আয়োজন কৰিছোঁ।